কৰি আছা তুমি? ৰুটি বনাই আছা? হয় নেকি? এনেকৈ ৰুটি বনাই চাওঁ চাওঁ, ইফালে চোৱাচোন। অঁ ৰুটি আসমা লৈছা, লৈ যাইছা? অঁ এনেকৈ ৰুটি বনাই। কি অকাম, কি অকাম নাফিছাৰ। আৰু আজি এইটো বিন আৰু আলু দি কেনে ভাজি বনাম, দালি বনাম আৰু ৰাতি বেলেগ কিবা বনাম আৰু যি পাওঁ সেইটোৱে বনাম। এইকেইটা বনাই লওঁ আজি। এতিয়া সোনকালে বনাই থৈ দিলে ভাল। আৰু এইটো কোনে খাব? এইটো কোনে খাব? এইটো কোনে খাব? দেখা পাইছোঁ, মই ভিডিঅ' বনাই আছোঁ। আম্মা চাওঁ ক'ব আহে। এতিয়া আসমা আহি কেনে কাম কৰি গ'ল, চব বাচন বৰ্তন ধুই মেলি চাফা কৰি থৈ গ'ল। আৰু নাফিছা দুষ্ট কৰি আছে। হৈ গ'ল মোৰ কাম আজি ৰাতিপুৱা। নৌশাফিন আজি কিবা হৈ গ'ল, নৌশাফিনৰ চকু ফুলি গৈছে। এই চাওঁ বাইদেউ বাইদেউ বাচন লৈ আহিছে। ইয়াতে ফেন অন কৰি কেনে তই গুচি গৈছে। নকৰে নকৰে নকৰে। আণ্টি কেনেকুৱা নীতি আছে চাওঁ তো, কি কৰিছে আণ্টি আহিছিল, বাইদেউ আহিছিল চাওঁ, আটা দি দলি আছে। নকৰিবা মা, চি চি চি। নাফিছা বহুত দুষ্ট হৈ গৈছে দেই। চবটো আণ্টি গুচি গৈছে না, আসমা আণ্টি গুচি গৈছে। এইটো চাফা কোনে কৰিব? চাফা কোনে কৰিব মা? ৰাখি দিয়া আমাৰ শূন্য। মাংকি হৈ গৈছা তুমি, মাংকি হৈ গৈছা, মাংকি দেখা যাই আছে তোমাৰ। চাওঁ কিমান আটা পেলাইছে, চাওঁ কিমান আটা পেলাইছে। আণ্টি গ'ল, আণ্টি গৈছে। আটা চাওঁ পিছফালে পৰা। নৌশাফিন চোৱা, মাংকি আহিছে। এই চকুত সোমাব, এতিয়া চকুত সোমাব। চাওঁ নৌশাফিন তোমাৰ চকুত কি হ'ল এইটো? চাওঁ এইটো চকু চাওঁ, নৌশাফিনৰ চকু ফুলি গৈছে। কিবা হৈ গৈছে আজি। ৰাতি ঠিকে আছিল, ৰাতিপুৱা উঠাৰ পিছতে এনেকুৱা হৈছে। এতিয়া সেনেকুৱা হৈ গ'ল না? অকণমান কমিছে। অঁ আমাৰ ফুল চব এইটো ইমান মৰম লগা হয়। সৰু এটা আনিছিলোঁ আলহীৰ ঘৰৰ পৰা, এতিয়া ডাঙৰ হৈ গ'ল। সেইটোৰ পৰা আৰু ডাল ভাঙি ভাঙি ইয়াতে আৰু বনাই আছে। এইটো চব আলহীৰ ঘৰৰ পৰাই আনিছোঁ। এইটো ডাঙৰ বাইদেউৰ ঘৰৰ পৰা, বাকী চব ফুল ডাঙৰ বাইদেউৰ ঘৰৰ পৰা। আৰু এইটো খালি একজন মোৰ হাজবেণ্ডৰে ভনীৰ ঘৰৰ পৰা আনিছোঁ। হাজবেণ্ডৰ ভণ্টি। আজিৰ বতৰটো বহুত ধুনীয়া, ইমান গৰমো নাই আৰু ঠাণ্ডাও নাই, ধুনীয়া। কালি ৰাতি হঠাৎ কৰি বহুত বৰষুণ দিলে, বহুত বৰষুণ দিছে, ৰাস্তাৰ ওপৰেদি পানী গৈছে। আমাৰ ইয়াৰ পৰা এইখিনি জেগা বহুত ধুনীয়া লাগে, ভাল লাগে। আৰু কাৰ কাৰ ভাল লাগে আপোনালোকে কমেণ্ট কৰি জনাবচোন। এইখিনি জেগা চাই কেনে ভাল লাগিছে নেকি? আৰু আমাৰ ঘৰ এনেকুৱা এটা জেগাত আছে, চাৰিফালে পাহাৰ আছে আৰু মাজত আমাৰ ঘৰ, পুৰা পাহাৰ আছে, চাৰিফালে আছে। ইফালৰ পৰা সিফালেদি যাই কেনে আকৌ পিছফালেদি গ'লে, ওপৰত গ'লে দেখাই দিম আৰু একদিন। বহুত ধুনীয়া, মই বহুত ভাল পাওঁ ইয়াতে। অঁ সেইটো বোলে ABCD পঢ়ে, চাওক। এইটো কাৰ চেয়াৰ হয় মা? তোমাৰ? তুমি কি কৰা?
কালাৰ কৰিবা ইয়ে আল্লাহ এইবিলাক বা ওলাইছে হে এইটো কাৰ চেয়াৰ হয় এইটো চেয়াৰত মোক বহিব নিদিয়ে এইটো বোলে পাপাৰ চেয়াৰ হয় মোক বহিব নিদিয়ে এইটো কৈ তোমাৰ নহয় এইটো মোৰ পাপাৰ হয় না এইটো মোৰ পাপাৰ হয় চাওঁ 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 নকৰিবা 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 বেয়া নকৰিবা বা আহি যাব বা তোমাক বেয়া পাব নহ'লে চাওঁ আটা দি কি কৰিছে চাওঁ নাফিছা বহুত দুষ্ট হৈ গৈছে আজিকালি আৰু মই ঘৰ চেঞ্জ কৰিছোঁ যোনে যোনে আগৰ মোৰ ভিডিঅ' চাইছে চবে চাওক চাই কেনে কমেণ্ট কৰি জনাবচোন মই চব চেঞ্জ কৰিলোঁ আৰু পালং এটা বনাব দিছিলোঁ পালংটো আহি পোৱা নাই যেতিয়া আহিব তেতিয়া মই ভালকৈ দেখাই দিম আপোনালোকক যে ক'ত কি ৰাখিলোঁ আৰু এতিয়া চাওক ড্ৰয়িং ৰুম এইটো ৰুমতে আনিলোঁ আগতে এইটো ৰুমতে শুইছিলোঁ আমি তলতে শুইছিলোঁ এচি ইয়াতে লগাইছিলোঁ সেইকাৰণে আমি তলত ইয়াতে টোপনি মাৰিছিলোঁ দিনত নহয় ৰাতি তো এতিয়া মোৰ ইমান বেয়া লাগে এইটো ৰুম ক'লোঁ গ'লে যে এইফালেদি বহুত ৰ'দ আহি কেনে সোমাই যায় সেইকাৰণে মই কি কৰিলোঁ এইটো ৰুম ড্ৰয়িং ৰুম বনালোঁ বোলে এটা ৰুম ড্ৰয়িং ৰুম হিচাপতে থাকিলে ভাল লাগে আৰু চব ধুনীয়াকৈ সজাই কেনে ৰাখিব পৰা যায় আৰু এতিয়ালৈকে একো বস্তু কিনা নাই কিনি কেনে যেতিয়া ভালকৈ চব টিক টাক কৰিম যোনে যোনে ভিডিঅ' চাই থাকিব চবেতো দেখা পাবই মই কি কৰি আছোঁ নকৰি আছোঁ এনে এটা ৰেক এটা আনি কেনে ৰাখিলোঁ আৰু এইটো ড্ৰয়িং ৰুম বনালোঁ এতিয়া তাৰপিছত এইটো ইয়াতে পালং এটা সৰু পালং আছিলে এইটো ৰুমত আনিছোঁ এতিয়া আন্ধাৰ হৈ আছে চাওঁ লাইটখন দি দিম টিভিও চলি আছে তাৰপিছত নাফিছা কি কৰি আছে চাওক নকৰিবা মা পৰি যাবা তুমি পানী পৰি যাব নকৰিবা আৰু এইটো ৰুমতে আছিলে মোৰ হাজবেণ্ডৰ অফিচ ৰুম তেতিয়া মই কি কৰিলোঁ এইটো ৰুমৰ পৰা চব চেঞ্জ কৰি দিলোঁ এইটো নুৰ চাফৰিনক ইয়াতে পঢ়িব দিছোঁ এইটো তাইৰ বুক চেল্ফটো আৰু টেবুলখন ওলাই দিম যেতিয়া পালং লৈ আহিব পালংটো ইয়াতে ৰাখিম বুলি ভাবিলোঁ ইয়াৰ পৰাও আমাৰ ৰাস্তা দেখা যায় ধুনীয়াকৈ এইটো আমি এটা গেষ্ট ৰুম বনাম আলহী আহি কেনে থাকিব আৰু আমাৰ এইটো ৰুমত সেইকাৰণে গেষ্টৰ কাৰণে ধুনীয়াকৈ এটা পালং বনাব দিলোঁ এইটো হ'ল গেষ্ট ৰুম আৰু এই জিমৰ বস্তুবোৰ ইয়াতে তাতে একদম পৰি আছে যেতিয়া এটা জিম ৰুম বনাই ল'ব তাৰপিছতে চব এক্সাৰচাইজৰ ৰুমতে চব লৈ যাব আৰু এইবিলাক চাইকেল ট্ৰেডমিল তাৰপিছত আৰু কিবা কিবি ক'ৰবাত পৰি আছে আৰু ইফালে এই চব ফুলবিলাক চাফৰিন সৰু থাকোঁতে ক্লাছ 2ত থাকোঁতে এতিয়া 4-5 পাইছে ক্লাছ 2ত থাকোঁতে তেতিয়া লকডাউন আছিলে আৰু স্কুলৰ পৰা কৈছিলে ভিডিঅ' কৰি কেনে দিব লাগে এনভাইৰনমেণ্ট দিয়া আছিলে নেকি এনভাইৰনমেণ্ট ডেত কৈছিলে বোলে প্লাণ্ট কি পুতিব লাগে পুতি কেনে দিব লাগে তে সৰু সৰু গছ আনি কেনে দিছিলোঁ নচাফৰিনক আনি কেনে পুতিছে ভিডিঅ' কৰিছে আকৌ ভিডিঅ'বিলাক মই স্কুলত চেণ্ড কৰিছিলোঁ সেইবোৰ গছ এতিয়া ক্লাছ 5 পাইছে নচাফৰিন কেইবছৰ হ'ল 2, 3, 4, 5 4 বছৰ হৈ গ'ল আৰু 4 বছৰতে ইমান ডাঙৰ হৈছে গছ বাহিৰত আছিলে মোৰ হাজবেণ্ড কয় কি কাটি দিব বোলে মই ক'লোঁ কিয় কাটিব আপুনি ইমান কষ্ট কৰিম ইমান ডাঙৰ হৈছে আৰু ধুনীয়া হৈছে কমেণ্ট কৰি জনাবচোন কাৰ ভাল লাগিছে মোৰ এইবিলাক বস্তু চাই কেনে এইটো এটা আছে আৰু ড্ৰয়িং ৰুমতো আপোনালোকক দেখাইছোঁ সেইটো ৰুমতো এটা ৰাখিছোঁ দুইটা বনাইছিলোঁ দুইটা ভিডিঅ' বনাই কেনে স্কুলত চেণ্ড কৰিছিলোঁ এইটো ডাঙৰ হৈছে এইটো ইমান ধুনীয়া হোৱা নাই তাও ডাঙৰ হৈছে আৰু ভাবিছোঁ ইয়াতে এটা শ্বকেজ আনি কেনে ৰাখিম কৰ্ণাৰ শ্বকেজ যে কয় এইবিলাক মুখতে আৰু লাহে লাহে হ'ব এতিয়া কৈ আছোঁ আৰু এইটোতো কিচেন ৰুমতো বক্স বনাম মডুলাৰ কিচেন বনাম খালি ঘৰত পাৰ হৈ আহিছোঁ আৰু 3 বছৰ হৈ গ'ল আমাৰ ওপৰত আহাৰ 21 ফেব্ৰুৱাৰীত আহিছোঁ নেকি 25 নহয় 4 বছৰ নহয় 5 বছৰমান হ'লে আৰু এইটো ড্ৰয়িং ৰুমটোও চেঞ্জ কৰিম কিবা কিবি কৰিম ড্ৰয়িং ৰুম নহয় বেডৰুম এইটো বেডৰুমটোও চেঞ্জ কৰিম কিবা কিবি কৰিম ইয়াতে আসমা কাপোৰ ভাজ কৰি থৈ গৈছে
মই খালি গডৰেজত সোমাম নেকেনে এনে এটা ভিডিঅ' বনালোঁ বহুত দিনৰ পিছত মই ভিডিঅ' বনোৱা নাছিলোঁ বহুতে কমেণ্টো কৰি আছে মই কিয় ভিডিঅ' নবনাওঁ সেইকাৰণে মই ভিডিঅ' বনালোঁ তে মই বহুত দিন ৰাখি দিছিলোঁ এই বাচ্চালৈকেনে পৰা নাযায় ভিডিঅ' বনোৱাটো তে এতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব যদি ভিডিঅ' ভাল হয় বা ভিডিঅ' চাব মন যায় তেতিয়াহ'লে কমেণ্ট কৰি জনাব মোক ফোনত কৰিলে নহ'ব নহয় মোৰ আলহীবোৰে মোক ফোনত কৈ আছে বোলে যে তুমি কিয় ভিডিঅ' নকৰা ভিডিঅ' কৰিলে আমি তোমাক ভিডিঅ'তে চাই লওঁ আৰু ভাল লাগে তোমাৰ এইবিলাক ভিডিঅ' চাই ভাল লাগে তেতিয়াহ'লে তুমি ভিডিঅ' কৰিবা সেইকাৰণে মই আকৌ আৰম্ভ কৰিলোঁ বোলে ভিডিঅ' কৰোঁ টাইম পাছো হ'ব মোৰ আৰু এনে কি কৰিম আৰু ঘৰত থাকি সেইকাৰণে ভিডিঅ' আৰম্ভ কৰিলোঁ আৰু আপোনালোকে কমেণ্ট কৰি জনাব যদি মোৰ ভিডিঅ' ভাল লাগে তেতিয়াহ'লে চাব পচন্দ কৰে যদি তেতিয়াহ'লে এটা লাইক কৰিব আজিৰ কাৰণে ইয়াতে ভিডিঅ'টো এণ্ড কৰিলোঁ আৰু বাকী কি কৰিম নকৰিম মই পিছত আপোনালোকক দেখুৱাম আজি বেছি লম্বা নকৰোঁ আজি ইয়াতে এণ্ড কৰি দিলোঁ আৰু বাই 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 আসসালামু আলাইকুম কৈ দিয়া মা চালাম তেতিয়াচোন আসসালামু আলাইকুম কি হৈছে কালি ৰাতি আমি গোটেইকেইটা তেল লগাইছিলোঁ চুলিত বাই বাই এতিয়া আমি গা ধুম চলো